জুই লাগি গ'ল লাহে লাহে আৰু এতিয়া মাংস ইফালে আছে মাংস ইফালে আছে মাংস ইফালে আছে মাংস মাংস বনায়ো খাম পুৰিও খাম গোটেই কৰি খাম আৰু আজি কোনো তেল অনা নাই মাংসৰে তেল ওলাই মাংসৰ তেলেৰে মাংস ভাজি দুখাই আছো তো হে গাইজ তো ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগস আহি গ'লো এটা নতুন ভিডিঅ'ৰ সৈতে তো আজি বহুত দিন পিছত আজি গৈ আছোঁ আকৌ খানা খাবলৈ মানে মাজে মাজে খানা খাই থাকিব লাগে মাজে মাজে মানে এনজয় কৰি থাকিব লাগে কিমানো আৰু মানে এইবাৰ টেনশ্যন লৈ থাকিব তো মাজে মাজে অলপমান এনজয় কৰিব লাগে বন্ধুৰ লগত তো আজি গৈ আছোঁ খানা খাবলৈ ঝৰ্ণাত আৰু বহুত বেছি গৰম পিছফালে দেখাই পাইছে কিন্তু আজি গা নুঠো বাৰু আজি গৈ আছোঁ অনলি খানা খাবলৈ তো এইফালে মই লৈছোঁ কেৰাহী এনেকুৱাকৈ লৈ লৈছোঁ তো আৰু এজন বন্ধু আহি আছে তো সেই বন্ধুজনে মানে ভাত মাংস সিফালৰ পৰা লৈ আহিছে তো তাতে ধুনীয়াকৈ কিছু বস্তু বনাম তো বনাই কিনে খাম আজিৰ খানা তো ভিডিঅ'টো একেলগে চাই থাকক আজিৰ এই ভিডিঅ'টো কি হয় নাজানো আৰু তো চাই থাকক আৰু নেকি তো বলক এতিয়া যাওঁ ঝৰ্ণাত খানা খাবলৈ চলো তো আহি পালোঁ বৰ্তমান মই বৰখাতা এইফালে চাওঁ কি ধুনীয়া নজাৰা হৈ আছে মেঘ পাহাৰ কি ধুনীয়া লগা হৈ আছে আৰু এনেকুৱাকৈ যাম এইটো ৰাস্তাৰে একদম গাঁৱৰ ভিতৰত যাম সেই পাহাৰৰ তলত এটা ধুনীয়া নিজৰা আছে তাতে গৈ আছোঁ এতিয়া ইয়াতে ৰখি আছোঁ লগৰজনক তো লগৰজন আহিলে গৈ আছোঁ মেইন জেগাত এইফালে প্ৰায় 10 মিনিটমান ৰখাৰ পিছত আহি পেলাই মান্যবৰ ৰেডি গোটেই ৰেডি না মাংস চাংস অঁ চলো এতিয়া যা তো আহি পালোঁ এতিয়া মেইন জেগাত এতিয়া অলপমান পাহাৰত উঠি যাব লাগিব তাৰপিছত মেইন ঝৰ্ণাটো পাম এইফালে বস্তুখিনি লৈ লৈছোঁ আৰু ইফালে লৈ লৈছে মান্যবৰে সেইখিনি কলপাত ইফালে মাংস চাংস ইয়াতে আছে তো গৈ আছোঁ এতিয়া ওপৰলৈ আৰু অলপমান জাষ্ট উঠিলে মেইন ঝৰ্ণাটো পাই যাম আৰু ইয়াত ইমান এটা মানুহ নহয় তো ইয়াত মানে ইমান এটা শব্দ নাই মানুহ বেছি নহয় বহুত বেছি ভাল লাগে ইয়াতে তো এতিয়া গৈ আছোঁ আৰু ৰাস্তা জংঘল তো গাইজ আহি পালোঁ মেইন ঝৰ্ণাত এইফালে এটা ঝৰ্ণা আছে আৰু ওপৰত যাব পাৰে ওপৰত যোৱা নাই আৰু লগতে এইফালে এটা ঝৰ্ণা আছে আৰু আমি আজি সেই তাত নাখাওঁ ইয়াতে খাম তাতেতো যেতিয়া আহোঁ তাতে বনাই কেনে খাওঁ আজি ইয়াতে খাম ধুনীয়াকৈ এইফালে গোটেই বস্তুখিনি লৈ লৈছোঁ ইয়াত ধুনীয়াকৈ বনাম আৰু এইফালে আমি গোটেইখিনি ৰেডি কৰিলোঁ এইফালে আছে মাংস এতিয়া এইখিনি ধুবৰ কাৰণে আকৌ তলত যাব লাগিব গাহৰি কিমানখিনি আছে 8 কিলো হ'ব দে হ'ব 1 কেজি তো ইফালে জুই লাগি গ'ল লাহে লাহে আৰু এতিয়া মাংস ইফালে আছে মাংস ইফালে আছে মাংস ইফালে আছে মাংস মাংস বনায়ো খাম পুৰিও খাম গোটেই কৰি খাম আৰু আজি কোনো তেল অনা নাই মাংসৰে তেল ওলাই মাংসৰ তেলেৰে মাংস ভাজি দুখাই আছোঁ আৰু এতিয়া মাংস পুৰিবৰ কাৰণে ইফালে একডাল লৈ আহিছোঁ আৰু এইবোৰ মাংস ইয়াতে হালি লওঁ তেনেকুৱাকৈ ৰাখি ল'ব লাগিব ধুনীয়াকৈ আৰু ইফালে তেনেকুৱাকৈ এনেকুৱাকৈ গোটেইখিনি এতিয়া হালি ল'ব লাগিব আৰু এইফালে চাওক কি ধুনীয়াকৈ হালি ল'লোঁ 4 পিচ আৰু আছে এইফালে সৰু পিচ তো এইফালে পূৰা হালি লোৱা হৈ গ'ল এতিয়া ধুনীয়াকৈ এইখিনি পুৰিব লাগে ধুনীয়া লোকেশ্যনত আজি মাংস পুৰি খাম মজাকৈ আৰু আজি গাহৰি বনাবৰ কাৰণে কোনো তেল অনা নাই এক্সট্ৰাকৈ কিনি এইফালে গাহৰিৰ তেল আজি গাহৰি তেলেৰে গাহৰি হ'ব নেকি দিয়া ঢালি দিয়া তেল ওলাব না এটা আৰু এইফালে অলপ টাইম থকাৰ পিছত লাহে লাহে গাহৰি তেল ওলাই আছে এইফালে আৰু এতিয়া দিয়া মাংস যেনেকৈ বনাই মই বনাব নাজানো গাহৰি নহয় একচুৱেলি মাংসই নবনাওঁ এনেকৈ এইফালে আজি ৰান্ধনি সৰুৰ বিজনীৰ পৰা অনা হৈছে নেকি ৰেপিডৰ পৰা ছুটি লৈছে এতিয়া ৰান্ধনি সোমাইছে তো এইফালে মাংস বনাই আছে আৰু এইফালে পূৰা হৈ গৈছে পূৰা বেছি নাই পূৰা 6 পিচ মাত্ৰ লোৱা হৈছে আৰু 1 পিচ ই আগতে খাই দিছে নাখায় না খাম দিয়ক এতিয়া এইটো খাই লওঁ ল খাইছোঁ
হৈ গ'ল ইফালে মাংস এতিয়া খোৱাহে কথা আৰু মাংসটো এই তাতে বনোৱা হ'ল আৰু বৰ্তমান ইয়াতে আনিছোঁ আৰু ইফালে মাংস হৈ গৈছে আৰু ইফালে আজি পাতত ধুনীয়াকৈ ভাতটো এনেকুৱাকৈ মেৰিয়াই আনিছে ইফালে মান্য পৰে ইফালে তাই বেলেগ এটা ভিডিঅ' বনাই আছে এই তাতে আৰু এতিয়া ইয়াত ধুনীয়াকৈ বহি কেনে ইফালে মাংস আৰু ভাত ধুনীয়াকৈ এতিয়া খাই ল'ম আৰু বতৰ বহুত বেছি বেয়া হঠাৎ বৰষুণ আহিব পাৰে জলদি খাব লাগে আৰু যাব লাগে দে যিমান পাৰি গোটাই দিয়ে নাখাই বোলে মাংস হ'ব দে হ'ব আৰু ইফালে পুৰা ভাত বাঢ়ি লৈছোঁ ইফালে খোৱা আৰম্ভ কৰিছে নেকি দিয়ক এতিয়া খাই লওঁ গাহৰি আৰু ভাত ধুনীয়াকৈ দিয়ক এতিয়া আৰম্ভ কৰোঁ